মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, নতুন বছৰৰ আৰম্ভণিত দুই প্ৰকাৰৰ নামাজ পঢ়ক। আপুনি শিশুৰ দৰে নিষ্পাপ হৈ যাব, আপোনাৰ জীৱনত শান্তি আহি যাব। আল্লাহ ৰব্বুল আলামিনে আপোনাৰ জীৱনৰ সকলো গুনাহ মাফ কৰি আপোনাক পবিত্ৰ কৰি দিব। আপুনি নিষ্পাপ মাসুম হৈ যাব, আপোনাৰ জীৱনত শান্তি আহি যাব। আল্লাহ ৰব্বুল আলামিনে আপোনাৰ দুআসমূহ কবুল কৰিব। আপুনি যি বিচাৰিলেও আল্লাহ তাআলাই দান কৰিব। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, ইংৰাজী নৱবৰ্ষ আৰম্ভ হৈছে। আমি সকলোৱে শান্তি কামনা কৰোঁ, আমি সকলোৱে বিচাৰোঁ শান্তি আহক, এই বছৰটো আমাৰ শান্তিত কাটক। আমি সকলোৱে শান্তি বিচাৰি থাকোঁ, কিন্তু য'ত শান্তি আছে আমি তাত যাবলৈ টান পাওঁ। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, এই নতুন বছৰৰ আৰম্ভণিত আপুনি দুই প্ৰকাৰৰ নামাজ পঢ়ক। মই আপোনাক ধুনীয়াকৈ বুজাই দিম কেনেকুৱাকৈ আপুনি নামাজ পঢ়িব লাগিব আৰু কেনেকুৱাকৈ আমল কৰিব লাগিব, যাতে আল্লাহ ৰব্বুল আলামিনে আপোনাৰ জীৱনত শান্তিৰে ভৰপূৰ কৰি দিয়ে। আপোনাৰ পৰিয়াল সংসাৰত যাতে শান্তি আহে। আমালে সালিহাৰ জৰিয়তে, নেক আমলৰ জৰিয়তে আল্লাহৰ পৰা মদত বিচাৰিব লাগিব। তেতিয়া আল্লাহ ৰব্বুল আলামিনে জীৱনত শান্তি দান কৰিব। আল্লাহ ৰব্বুল আলামিনে জীৱনত ধন সম্পত্তি দান কৰিব, সংসাৰত বৰকত দান কৰিব, আয় ৰোজগাৰত বৰকত হ'ব। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেখেতৰ খুৰায়েক হযরত আব্বাস রাদিয়াল্লাহু তাআলা আনহুক কয়, হে মোৰ চাচা, হে মোৰ মৰমৰ খুৰা, মই আপোনাক কিবা উপঢৌকন দিওঁনে? মই আপোনাক কিবা পুৰস্কাৰ দিওঁনে? এনেকুৱা পুৰস্কাৰ যি পুৰস্কাৰৰ দ্বাৰা আপোনাৰ 10 ধৰণৰ ফায়দা হ'ব, আপুনি 10টা উপকাৰ ইয়াৰ দ্বাৰা পাব। হযরত আব্বাস রাদিয়াল্লাহু তাআলা আনহু কয়, নিশ্চয়, তুমি সেই বস্তু মোক দান কৰা, সেই বস্তু মোক কৈ দিয়া। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে হযরত আব্বাস রাদিয়াল্লাহু তাআলা আনহুক এই আমল শিকাই দিছিল। আজি মই আপোনাক কৈ দিম, আপুনি এই আমল কৰিব। আপুনি কিমান সময় মোবাইলত এনে শৰ্ট ভিডিঅ' চাই, নাচ গান চাই আপুনি পাৰ কৰি দিছে, কিন্তু নেক আমলৰ কাৰণে, আল্লাহৰ ইবাদতৰ কাৰণে 2 মিনিট সময় যদি আপুনি বেছিকৈ লগায়, শুনিলেও সওয়াব আছে। যিখিনি আমল কৰিব ইয়াৰ দ্বাৰা উপকাৰ পাব, দুনিয়া আৰু আখিৰাতত আপোনাৰ কামিয়াবি আছে। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, ইংৰাজী নৱবৰ্ষৰ লগে লগে মাহে ৰজবৰ আৰম্ভ হৈছে। এই মাহৰ বহুত ফজিলত আছে, কিয়নো ৰজবৰ পিছত শাবান আহে, শাবানৰ পিছতেই ৰমজান। ৰজব এনেকুৱা এটি মাহ হয়, আল্লাহ ৰব্বুল আলামিনে যি 4টা মাহক আশহুৰে হুৰুম বুলি কৈছে, হুৰমতৱালা সন্মানীয় 4টা মাহ, সেই 4 মাহৰ ভিতৰত ৰজবৰ মাহ এক অন্যতম মাহ হয়। এই মাহৰ বহুত ফজিলত আছে। এই মাহত ইবাদত কৰিলে আল্লাহ তাআলাই কবুল কৰে। মাহে ৰজবৰ জোন দেখাৰ লগে লগে আমি দোয়া পঢ়িব লাগে, আল্লাহুম্মা বাৰিক লানা ফি ৰজব ওয়া শাবানা ওয়া বাল্লিগনা ৰমাদান। মাহে ৰজবৰ এইটো দোয়া, আপুনি এই দোয়াটো শিকি ল'ব। আল্লাহুম্মা বাৰিক লানা ফি ৰজব ওয়া শাবানা ওয়া বাল্লিগনা ৰমাদান। এই দোয়াটো মাহে ৰজবৰ জোন দেখাৰ লগে লগে পঢ়িব লাগে। এতিয়াও আপুনি পঢ়িব পাৰে। আজি ৰজবৰ 3 তাৰিখ। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, যি 2 প্ৰকাৰৰ নামাজ আপুনি পঢ়িব লাগিব সেয়া হৈছে, প্ৰথমতে আপুনি ধুনীয়াকৈ অজু কৰি, আল্লাহ ৰব্বুল আলামিনে পবিত্ৰতা বহুত পছন্দ কৰে। ইন্নাল্লাহা ইউহিব্বুত তাওয়াবিন ওয়া ইউহিব্বুল মুতাতাহহিরিন। নিশ্চয় আল্লাহ ৰব্বুল আলামিনে তওবাকাৰীসকলক আৰু পবিত্ৰ হৈ থকাসকলক, যিসকল পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকে, পাক হৈ থাকে, তেওঁলোকক আল্লাহ ৰব্বুল আলামিনে পছন্দ কৰে। সেইকাৰণে আপুনি আমলখিনি কৰাৰ আগতেই প্ৰথমতে ধুনীয়াকৈ অজু কৰি ল'ব। অজু কৰি আকাশৰ পিনে চাই কলিমা শাহাদাত পঢ়িব, আশহাদু আল্লা ইলাহা ইল্লাল্লাহ ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু। তাৰপিছত প্ৰথমতে 2 ৰাকাত সলাতুত তওবাহ পঢ়িব। তওবাৰ 2 ৰাকাত নামাজ আপুনি পঢ়িব লাগিব। আপুনি নিয়ত কৰিব, মই আল্লাহৰ হস্তে 2 ৰাকাত তওবাৰ নামাজ পঢ়ি আছোঁ, বাছ এইখিনিয়ে নিয়ত। মই নিয়তৰ কথা আৰু এটা ভিডিঅ'ত ধুনীয়াকৈ কৈ দিছোঁ। নিয়তটো হৈছে আচলতে যে আপোনাৰ মনত যিটো আছে, আপুনি কি কৰিব বিচাৰিছে। নিয়ত মানে হৈছে আল কাসদু ওয়াল ইৰাদাতু, ইচ্ছা কৰা, সংকল্প কৰা। আপুনি মনত যে ভাবিছে আপুনি নামাজ পঢ়িব, সেইটো এটা নিয়ত হয়। অসমীয়াত উচ্চাৰণ কৰিও যদি কয়, আৰবীত উচ্চাৰণ কৰিও কয়, একেই কথা, নিয়ত হৈ যাব। নিয়ত কৰাটো যিকোনো নামাজৰ কাৰণে নিয়ত ফৰজ হয়, নিয়ত কৰিবই লাগিব। আপুনি 2 ৰাকাত সলাতুত তওবাৰ নিয়ত কৰিলে, নিয়ত কৰি ধুনীয়াকৈ যিকোনো সূৰা দি আপুনি নামাজ পঢ়িব পাৰে। নামাজ কেনেকৈ পঢ়িব লাগে এই চেনেলত এটা ভিডিঅ' দিয়া আছে, ফজৰৰ ফৰজ নামাজ, তাৰ নিয়মখিনি তাতে কৈ দিয়া আছে। নামাজৰ সম্পূৰ্ণ নিয়ম তাতে আপুনি পাব, সেই ভিডিঅ'টি আপুনি চাই ল'ব।
তওবাৰ 2 ৰাকাত নামাজ পঢ়াৰ পিছত যিটো নামাজ পঢ়িব সেয়া হৈছে সলাতুত তাসবিহ। সলাতুত তাসবিহ বহুত ইম্পৰ্টেণ্ট নামাজ হয়। বহুতে ইয়াতে নিয়মখিনি উল্টা পাল্টা কৰে। সলাতুত তাসবিহ নামাজত তিসৰা কলিমাটো পঢ়িব লাগে। প্ৰত্যেক ৰাকাতত 75 বাৰ পঢ়িব লাগে। মূল 4 ৰাকাত নামাজত মুঠ 300 তাসবিহ পঢ়া হ'ব। মই নিয়মখিনি ধুনীয়াকৈ কৈ দিম, আপুনি মনোযোগেৰে শুনি যাব, নহ'লে আকৌ উল্টা পাল্টা লাগিব পাৰে। আপুনি প্ৰথমতে 4 ৰাকাত সলাতুত তাসবিহ নিয়ত কৰিব। মই আল্লাহৰ ৰাস্তাত সলাতুত তাসবিহ 4 ৰাকাত নামাজ পঢ়ি আছোঁ। এয়া নফল নামাজ হয়। সলাতুত তাসবিহ এনেকুৱা এটি নামাজ হয়, আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে হযরত আব্বাস রাদিয়াল্লাহু তাআলা আনহু কয় যে হে চাচা, নামাজৰ নিয়মখিনি কৈ দিয়াৰ পিছত কৈছিল, হে চাচা আপুনি পাৰিলে প্ৰতিদিনে এই নামাজ পঢ়িব। যদি নোৱাৰে কমসে কম সপ্তাহত এদিন পঢ়িব। যদি অসুবিধা হয় কমসে কম মাহত এবাৰ পঢ়িব। যদি মাহতো নোৱাৰে আপুনি বছৰত এবাৰ পঢ়িব। যদি আপুনি বছৰতো নোৱাৰে, হে মোৰ মৰমৰ চাচা, হে মোৰ খুৰা, আপুনি জীৱনত এবাৰ হ'লেও এই নামাজটি আপুনি পঢ়িব। এই নামাজৰ বহুত গুৰুত্ব। এই নামাজ পঢ়িলে বহুত ফায়দা আছে, 10 ধৰণৰ ফায়দা আছে। কবিৰা সগীৰা, জানি কৰা পাপ, নাজানি কৰা পাপ, আগৰ গুনাহ, পিছৰ গুনাহ, নতুন গুনাহ, পুৰণা গুনাহ, সকলো গুনাহ, 10 ধৰণৰ গুনাহ, 10 ধৰণৰ পাপ আল্লাহ ৰব্বুল আলামিন মোচন কৰি দিয়ে। সুবহানাল্লাহ। এই নামাজ বহুত ইম্পৰ্টেণ্ট হয়, বহুত জৰুৰী হয়। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, আপুনি নতুন বছৰৰ আৰম্ভণিত এই নামাজ পঢ়ক। আজি শিকি লওক সলাতুত তাসবিহ কেনেকৈ পঢ়িব লাগে। সলাতুত তাসবিহ নামাজ বহুতেই নোৱাৰে পঢ়িবলৈ। তসবিহখিনি হিচাপ কৰিব নোৱাৰে, উল্টা পাল্টা কৰে। আপুনি মোৰ লগে লগে হিচাপ কৰি যাব, এক ৰাকাতত 75 বাৰ এই তসবিহ হ'ব লাগিব। তিসৰা কলিমা সুবহানাল্লাহি ওয়ালহামদুলিল্লাহি ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার। এই তসবিহ এক ৰাকাতত 75 বাৰ হ'ব। 4 ৰাকাতত 300 বাৰ তসবিহ পঢ়া হ'ব। আপুনি প্ৰথমতে নিয়ত কৰিব, মই আল্লাহৰ ওয়াস্তে 4 ৰাকাত সলাতুত তাসবিহ পঢ়ি আছোঁ, আল্লাহু আকবার বুলি নিয়ত কৰিব। নিয়ত কৰি সানা পঢ়ি আউযুবিল্লাহ বিসমিল্লাহ আৰম্ভ কৰাৰ আগত 15 বাৰ এই তসবিহ পঢ়িব। সুবহানাল্লাহি ওয়ালহামদুলিল্লাহি ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার। বাস এইখিনিলৈকে। তাৰপিছত আউযুবিল্লাহ বিসমিল্লাহ পঢ়িব, সূৰা ফাতিহা পঢ়িব, অন্য এটি সূৰা মিলাব। তাৰপিছত রুকুত যোৱাৰ আগত 10 বাৰ এই তসবিহ পঢ়িব, সুবহানাল্লাহি ওয়ালহামদুলিল্লাহি ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার। 10 বাৰ পঢ়িলে এতে 25 বাৰ হ'ল। তাৰপিছত রুকুত যাব, রুকুৰ তসবিহ 3 বাৰ পঢ়িব, সুবহান রাব্বিয়াল আযীম, সুবহান রাব্বিয়াল আযীম, সুবহান রাব্বিয়াল আযীম কোৱাৰ পিছত 10 বাৰ এই তসবিহ পঢ়িব, সুবহানাল্লাহি ওয়ালহামদুলিল্লাহি ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার। এই তসবিহ 10 বাৰ পঢ়িব। ইয়াতে 35 বাৰ হ'ল। তাৰপিছত সামি আল্লাহু লিমান হামিদা কৈ থিয় হৈ যাব, রব্বানা লাকাল হামদ পঢ়িব। থিয় হোৱা অৱস্থাত 10 বাৰ এই তসবিহ পঢ়িব, সুবহানাল্লাহি ওয়ালহামদুলিল্লাহি ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার। 10 বাৰ পঢ়িব। ইয়াতে 45 বাৰ হ'ল। তাৰপিছত আল্লাহু আকবার বুলি সিজদা লৈ যাব। সিজদাৰ তসবিহ 3 বাৰ পঢ়িব, সুবহান রাব্বিয়াল আ'লা, সুবহান রাব্বিয়াল আ'লা, সুবহান রাব্বিয়াল আ'লা 3 বাৰ পঢ়াৰ পিছত আকৌ 10 বাৰ এই তসবিহ পঢ়িব, সুবহানাল্লাহি ওয়ালহামদুলিল্লাহি ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার। 10 বাৰ পঢ়াৰ পিছত আল্লাহু আকবার বুলি জলসা কৰিব। 2 সিজদাৰ মাজত যিটো বহা হয়, এই বহাটোক জলসা বুলি কোৱা হয়। এই জলসাটো এটা দোয়া আছে, আল্লাহুম্মা গফিরলি ওয়ারহামনি ওয়াহদিনি ওয়ারজুকনি ওয়াআফিনি। এই দোয়াটো পঢ়িলেও পঢ়িব পাৰে, নপঢ়িলেও কথা নাই, কিন্তু ইয়াতে বহি থকা অৱস্থাত 10 বাৰ এই তসবিহ পঢ়িব, সুবহানাল্লাহি ওয়ালহামদুলিল্লাহি ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার 10 বাৰ পঢ়িব। তাৰপিছত পুনৰাই সিজদা লৈ যাব। দ্বিতীয় সিজদাত যাই তসবিহ পঢ়িব, সুবহান রাব্বিয়াল আ'লা, সুবহান রাব্বিয়াল আ'লা, সুবহান রাব্বিয়াল আ'লা কোৱাৰ পিছত এই দোয়া 10 বাৰ পঢ়িব, সুবহানাল্লাহি ওয়ালহামদুলিল্লাহি ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার। মুঠ এক রাকাতত 75 বাৰ হ'ল। আপুনি চাব পাৰে, হিচাপ কৰিব, এক রাকাতত 75 বাৰ হ'ল। ঠিক তেনেদৰে এক রাকাতত 75 বাৰ হ'লে 4 রাকাতত 300 বাৰ হ'ব। আপুনি পুৰা হিচাপ ৰাখিব। আৰম্ভণিৰ পৰা মই আকৌ কৈ দিছোঁ, নিয়ত কৰাৰ পিছত
সানা পঢ়ি লৈ 15 বাৰ এই দোয়া পঢ়িব, সুবহানাল্লাহি আলহামদুলিল্লাহি ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার 15 বাৰ পঢ়িলে। কেৰাত শেষ কৰি ৰুকুত যোৱাৰ আগত 10 বাৰ পঢ়িব, 25 বাৰ হ'ল। আকৌ ৰুকুত যাই ৰুকুৰ তসবিহ পঢ়াৰ পিছত 10 বাৰ পঢ়িব, 35 বাৰ হ'ল। ৰুকুৰ পৰা থিয় হোৱা অৱস্থাত 10 বাৰ পঢ়িব, 45 বাৰ হ'ল। তাৰপিছত সিজদালৈ যাব, সিজদাৰ তসবিহ পঢ়াৰ পিছত 10 বাৰ পঢ়িব, 55 বাৰ হ'ল। তাৰপিছত জলসাত বহি 2 সিজদাৰ মাজত 10 বাৰ পঢ়িব, 65 বাৰ হ'ল। দ্বিতীয় সিজদাত যাই তাৰ তসবিহ পঢ়াৰ পিছত 10 বাৰ এই দোয়া পঢ়িব। মুঠ এক ৰাকাতত 75 বাৰ হ'ল। এনেকুৱাকৈ আপুনি এক ৰাকাতত 75 বাৰকৈ 4 ৰাকাত নামাজত 300 বাৰ এই তসবিহ পঢ়িব। তাৰপিছত নামাজৰ শেষত আপুনি আল্লাহৰ ওচৰত দোয়া কৰিব। এই নামাজৰ শেষত আপুনি যি দোয়া কৰে, আপুনি যি বিচাৰে, আল্লাহ ৰব্বুল আলামিনে আপোনাক দান কৰিব। জীৱনৰ সকলো গুনাহ আপোনাৰ মাফ কৰি দিব। আপুনি শিশুৰ দৰে নিষ্পাপ হৈ যাব। আপুনি পাৰিলে প্ৰতিদিন এই নামাজ পঢ়িব। নতুন বছৰৰ আৰম্ভণি হৈছে, বহুত ফূৰ্তি কৰি ডিজে বজাই নাথাকি আপুনি আল্লাহৰ ইবাদত কৰক। আল্লাহ তাআলাই বছৰটোত শান্তি দান কৰিব। আনেৱালা আমাৰ ভৱিষ্যত প্ৰজন্ম আমাৰ পৰা শিক্ষা ল'ব। আমি যদি গুনাহ কৰোঁ, আমি যদি পাপ কৰোঁ, আজি আমি গুনাহ কৰিছোঁ, কালি আমাৰ ল'ৰা ছোৱালীয়ে গুনাহ কৰিব। আমি যেতিয়া বুজি পাম, আমাৰ ল'ৰা ছোৱালীক আমি বুজাব বিচাৰিম, তেওঁলোকে আমাৰ কথা নামানে। এইটো চিলচিলাই হয়। মই যদি মোৰ মুৰব্বীক নামানো, তেতিয়াহ'লে মোৰ ল'ৰা ছোৱালীয়ে মোক নামানিব। এইটোৱে চিলচিলা হয়। মান আক্ৰামা শাবুন শাইখুন মিন আজলি সিন্নিহি ইল্লা কাইয়াজাল্লাহু ইনদা সিন্নিহি মা ইউকৰিমুহু। আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, যিজন যুৱকে এজন বয়সীয়া মানুহক মাত্ৰ তেওঁতকৈ বয়সত ডাঙৰ হোৱাৰ কাৰণে সন্মান কৰিলে, তেওঁৰ কথা মানিলে, সেইজন যুৱক যেতিয়া বৃদ্ধ হ'ব, আল্লাহ তাআলাই নজোৱানসকলক তেওঁলোকৰ অন্তৰত এই বৃদ্ধজনৰ মহাব্বত সৃষ্টি কৰি দিব, এইজনক সন্মান কৰিব, কথা মানিব। সেইকাৰণে মই যি কৰিম সেয়াই পাম, তুমি যি কৰিবা সেয়াই পাবা। আমি যেনেকুৱা কৰ্ম কৰিম তেনেকুৱা ফল পাম। আমি নেক আমল কৰিব লাগে। নতুন বছৰৰ আৰম্ভণি হৈছে, আমি পাপ কৰ্ম এৰি দিব লাগে, আল্লাহৰ ওচৰত তৌবা কৰিব লাগে। আৰু এই 2 প্ৰকাৰৰ নামাজ আপুনি বিশেষকৈ পঢ়িব। প্ৰথমতে 2 ৰাকাত সলাতুত তৌবাৰ 2 ৰাকাত নামাজ পঢ়িব। তাৰপিছত সলাতুত তসবিহ 4 ৰাকাত নামাজ আপুনি পঢ়িব আৰু আল্লাহৰ ওচৰত দোয়া কৰিব। আল্লাহ তাআলাই নিশ্চয় আপোনাক সকলো গুনাহ মাফ কৰি দিব। আপুনি মাসুম হৈ যাব। আল্লাহ তাআলা আমাক সকলোকে এই আমলৰ দ্বাৰা উপকৃত হোৱাৰ তৌফিক দান কৰক। সকলোৱে কওক আল্লাহুম্মা আমিন। ওয়া আখিরু দাওয়ানা আনিল হামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।